বাঘটোতো কোনোবা গাড়ীয়ে খুন্দিয়াই থৈ গ'ল বুলি ক'লে। প্ৰথমতে মৰা নাছিলে, পিছতহে লাহেকৈ মৰিলে। এইটো নাহৰ ফুটুকী বাঘ। অকল টিংখাঙতে নহয়, সমগ্ৰ অঞ্চলটোতে বাঘৰ সংখ্যা বৃদ্ধি পাইছে। আৰু আমি যেনেকে মানে ধৰক গঁৰাল পাতিব লাগে ক'ৰবাৰ পৰা আকৌ গঁৰাল উঠাই আনি বেলেগ জেগাত পাতিব লাগে, যি কৰিব লাগে কৰণীয় সেই আমাৰ মানুহে নিষ্ঠাৰে কৰি আছে। বাঘটো আজিতো পষ্টমৰ্টেম নহ'ব, কাইলৈ ৰাতিপুৱা আমি খোৱাং হেৰিত মানে ভেটেনেৰী হস্পিটেলত আমি গৈ পষ্টমৰ্টেম কৰাম। পষ্টমৰ্টেম কৰাই যি বিধিমতে ব্যৱস্থা ল'ব লাগে সেইখিনি আমি কৰিম। আমি আৰু চাওক মানে গৰু ছাগলীটো খাবই বাঘে, কিন্তু জনাঞ্চলত আহি পেলাই যে গৰু ছাগলী খাইছেহি সেইটো চিন্তনীয় বিষয় এটা। আৰু তাৰ কাৰণে যি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে, আমিতো বাঘটো ধৰি ৰাখিব নোৱাৰোঁ, হা, মানে যাতে বাঘটো আহি সোমাইহি গঁৰালত, তাৰ কাৰণে আমি মানে গঁৰাল পাতিবলগীয়া হৈছে। গঁৰালত কিবা পশুধন এটা খাদ্য হিচাপে দিয়া হৈছে, যিটো তেওঁ মানে বাঘে খাব নোৱাৰে, যিটো তেনেকে কৰি গৈছোঁ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।